তো আপোনালোকে এখন সেকেন্ড হ্যান্ড গাড়ী কিনিব বিচাৰে এতিয়া আপোনাৰ কথা হ'ল যে মোক বাজেটত লাগে আৰু ভাল গাড়ী লাগে তেতিয়াহ'লে আপুনি বাজেটত আৰু ভাল গাড়ী ল'বলগীয়া হ'লে তো আপোনালোক আহিব লাগিব পিআৰ মটৰছ এতিয়া মই যদি আপোনালোকক এই ডিজাইনখনৰ কথা যদি ক'ব যাওঁ তেতিয়াহ'লে এই ডিজাইনখনৰ দামটো কিমান ৰাখিছে জানেনে আপুনি আচৰিত হ'ব এই ডিজাইনখনৰ দামটো ৰাখিছে মাত্ৰ 4.5 লাখ টকা আপুনি আচৰিত অনুভৱ কৰা নাইনে আৰু মই যদি আপোনালোকক এইখন ডিজাইন কথা যদি ক'ব যাওঁ তেতিয়াহ'লে এইখন ডিজাইন দাম ৰাখিছে মাত্ৰ 3,80,000 টকা যদি আপুনি এখন 7 সিটাৰ গাড়ী বিচাৰি আছে তেতিয়াহ'লে এই 7 সিটাৰ গাড়ীখন মাত্ৰ 3 লাখ টকাও নহয় গাড়ী একদম A1 কণ্ডিশ্যন হৈ আছে নাভাবিব যে গাড়ীবিলাক একেবাৰে ডেমেজ গাড়ী বা বেয়া গাড়ী তো এইখন গাড়ী আপোনালোকক দি আছে 3 লাখ টকা বাজেটত আপুনি ভাবি আছে যে মই গাড়ীখন ভাড়া মাৰিম বা আমাৰ পৰিয়ালটো বেছি গতিকে আমাক 3 লাখ টকা ভিতৰত গাড়ী এখন লাগে তেতিয়াহ'লে আপুনি এখন আৰ্টিগাৰ আপুনি 3 লাখ টকা ভিতৰত পাই যাব আৰু যদি মই এইখন ভেনু কথা কওঁ তে হুণ্ডাই গাড়ী তে এইখন গাড়ীও আপোনালোকে ফুললি বাজেটত পাব মই যদি কওঁ সেইখন সুইফ্ট এখন সুইফ্ট আপোনালোকে পাই যাব 3,80,000 টকাত এখন সুইফ্ট VXI কিন্তু এখন গাড়ী আৰু এইখন যদি ইয়ন যদি লয় তেতিয়াহ'লে এইখন ইয়াত মাত্ৰ আপুনি 2,40,000 টকাত পাই যাব ইয়াত যিমানখিনি গাড়ী দেখাইছোঁ আপোনালোকক বাজেটত সেই গাড়ীবিলাক আপোনালোকে ফাইনেন্সত ল'ব পাৰিব এনেকুৱা নহয় যে আপোনালোকে কেছত ল'ব পাৰিব তো আপোনালোকে ফাইনেন্স কৰি ল'ব পাৰিব তেওঁলোকৰ তাত ফাইনেন্সৰ সুবিধাও আছে আপোনালোকক এই ইনফৰমেশ্যনটো দিছোঁ যাতে আপুনি ভাল এখন গাড়ী ল'ব পাৰে বাজেটত এখন কৰি গাড়ী দেখাই যাম প্ৰথমতে মই আপোনাক এই সুইফ্টৰ পৰা আহিছোঁ এখন হৈছে সুইফ্ট 2015 চনৰ আৰু এখন গাড়ী দাম ৰাখিছে তেওঁলোকে 3,60,000 টকা তো 3,60,000 টকাত এখন সুইফ্ট আপোনালোকে ল'ব পাৰিব যদি আপোনাৰ বাজেট কম যদি বাজেট কম তেতিয়াহ'লে আপোনালোকে এইখন ল'ব পাৰে যদি আপোনালোকে ফাইনেন্স কৰিম বুলি ভাবিছে তো ফাইনেন্সৰ এভেইলেবল হ'বনে নহ'ব সেইটো আপোনালোকে কণ্টেক্ট কৰি জানি ল'ব এইখন ইয়নৰ দাম 2.5 লাখ টকা বিচাৰিছে কিন্তু মডেলটো চাব লাগিব এইখন গাড়ী মডেলটো হৈছে 2019 চনৰ তো এইখন গাড়ী 2019 চনৰ 2.5 লাখ টকা বিচাৰিছে তাত আপোনালোকে দাম কমাব পাৰিব বা আপোনালোকে ফাইনেন্সতো ল'ব পাৰিব 2,30,000 টকা 2,30,000 টকাত এখন ডাটছান গো এখন গাড়ী ধুনীয়া হৈ আছে চাওক ভিতৰ দেখিছে 2,30,000 টকাত এখন গাড়ী দি আছে তো আপুনি কোনো মাৰ্কেটত নাপায় একমাত্ৰ পিআৰ মটৰছত পাব যদি আপুনি এনে ধৰণৰ গাড়ীখন ল'ম বুলি ভাবিছে তেতিয়াহ'লে এইখন ডিজাই VXI 3,90,000 টকাত এইখন সুইফ্ট ডিজাই দিছে আৰু এইখন যদি আপুনি ফাইনেন্সৰ যদি সুবিধা ল'ব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত অহা নম্বৰত আপোনালোকে যোগাযোগ কৰি তেওঁলোকৰ লগত কথা পাতি ল'ব নেক্সট এখন হৈছে 2017 চনৰ সুইফ্ট ডিজাই এইখনৰ দাম ৰাখিছে 4.5 লাখ টকা এতিয়া কথা হ'ল 4.5 লাখ টকাত আপোনালোকে এইখন গাড়ী ল'ব পাৰিব কোনো অসুবিধা নাই যদি কেছত লয় যদি আপুনি ফাইনেন্সত লয় তেতিয়াহ'লে আপোনালোকে 1 পৰা 1.5 লাখ টকাত যদি ডাউন পে'মেণ্ট দিয়ে ল'ব পাৰে এখন সুইফ্ট ডিজাই মই আপোনালোকক দেখাইছোঁ এতিয়া মই আপোনালোকৰ ভিতৰত থকা আৰ্টিগাখনে ভেনুখনে মই আপোনালোকক প্ৰাইচটো কৈ দিওঁ এখন হৈছে ভেনু 2020 চনৰ এখনৰ দাম ৰাখিছে 7,50,000 টকা কিন্তু বেলেগ মাৰ্কেটত আপুনি যদি ভেনু এখন ল'ব যায় হোৱাইট কালাৰত 8.5 লাখ টকা 9 লাখ টকা দাম ক'ব 2020 চনৰ গাড়ী কিন্তু এখন ভেনু আপুনি এই পিআৰ মটৰছত আপুনি 7.5 লাখত পাব আচৰিত লাগিছে আৰু এখন আৰ্টিগা মই কৈ দিছোঁ 2013 চনৰ আৰ্টিগা ডিজেলৰ হয় মাত্ৰ 2,80,000 টকাত ল'ব পাৰিব এইখন আৰ্টিগা যদি আপুনি এখন 7 সিটাৰ গাড়ী বিচাৰি আছে এখন আপুনি ফাইনেন্সত ল'ব নোৱাৰিব কেছত ল'ব লাগিব আৰু এখন হৈছে প্ৰিমিয়াম সেগমেন্টৰ গাড়ী যদি আপুনি এখন ইগনিছ আপুনি বেলেগ মাৰ্কেটত যদি ল'ব যায় মিনিমাম আপোনাক 5.5 লাখ টকা 5 লাখ টকা দাম কয় কিন্তু আপুনি এই পিআৰ মটৰছত আপুনি 3,90,000 টকাত এই ইগনিছ পাই আছে পেট্ৰলৰ টাকো লগতে আপুনি ফাইনেন্সৰ সুবিধাও পাব মই দেখুৱাইছোঁ ইগনিছখন ধুনীয়া হৈ আছে এফালে দেখাই দিয়ক অকণমান চাওক গাড়ীখন মই দেখুৱাই দিছোঁ ক'তো স্ক্ৰেচ নাই চাওক ভিতৰটো চাই লওক অকণমান ক'ব পাৰে যে দামটো কমাই দিছে নিশ্চয় কিবা প্ৰব্লেম আছে ভিতৰত চাওক গাড়ী একদম নতুন হৈ আছে ইগনিছৰ দাম হৈছে মাত্ৰ 3,90,000 টকা 3,90,000 টকাত ইগনিছ গাড়ী নতুন হৈ আছে যদি আপুনি এখন ইগনিছ ল'ম বুলি ভাবিছে গাড়ী একদম মস্তি হৈ আছে 2016 চনৰ চিয়াজ ডিজেলত আপুনি 4,10,000 টকাত পাব যদি ফাইনেন্সত ল'ম বুলি ভাবিছে তো ফাইনেন্সৰ সুবিধা আপুনি পাই যাব 4,10,000 টকাত সেডান কাৰ চিয়াজ যদি লাগে তো এখন আপোনালোকে ল'ব পাৰে গাড়ীখন মই এইখনো ভিতৰতো দেখুৱাই দিওঁ চাওক গাড়ী চাওক ভিতৰ দেখিছে কিমান ধুনীয়া হৈ আছে গাড়ী 4,10,000 টকাত আপুনি চিয়াজ পাই আছে ডিজেলৰ কিন্তু মাইলেজ আপুনি একদম মজা মাইলেজ পাই যাব এখন 2018 চনৰ সানি এখন ফুল সেডান এখনৰ ভিতৰতো চাওক সানি দেখাইছোঁ দেখিছেনে সানিখন নিছানৰ কিন্তু নিছান কোম্পানী সানি ফুললি সেডানত আছে এখনো আপুনি 4,10,000 টকাত ল'ব পাৰিব যদি
যিসকলে ধৰক অকণমান বেছি চেডান কাৰ বিচাৰি আছে বেছি লম্বা গাড়ী বিচাৰি আছে তেতিয়াহ'লে এখন 4,10,000 টকা তেওঁলোকে দাম কৈছে দাম নেগচিয়েট হৈ যাব ইফালে এখন এলেক্সা ৱেগনাৰ আছে এখন ৱেগনাৰ মাত্ৰ 1,90,000 টকা 2019 চনৰ গ্ৰেণ্ড আইটেন এখন বা 2020 চনৰ গ্ৰেণ্ড আইটেন এখন সকলোৱে বিচাৰে গাড়ীখনৰ প্ৰথমতে ভিতৰটো চাওক দেখিছে গ্ৰেণ্ড আইটেন এই গাড়ীখনৰ যদি দামটো যদি মই আপোনালোকক ক'ব যাওঁ তো আপোনালোকে আচৰিত হৈ যাব এখন গাড়ীৰ দামটো হৈছে মাত্ৰ 4,30,000 টকা 4,30,000 টকাত এখন গ্ৰেণ্ড আইটেন কোনো দিব নোৱাৰে মাৰ্কেটত গাড়ীৰ নগাঁও ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী আৰু ফাইনেন্স এভেইলেবল হৈ যাব গাড়ীখনৰ মই ফ্ৰণ্ট চাইডটো দেখুৱাই দিব বিচাৰিছোঁ চাওক এইফালে আহক ফ্ৰণ্ট চাইডটো চাই লওক গাড়ীখনৰ কিবা যদি আপোনালোকৰ ডাউট থাকিব পাৰে ন যে গাড়ীখন ক'ৰবাত স্ক্ৰেচ আছে নেকি ক'তো স্ক্ৰেচ নাই দেখিছে 4,30,000 টকা 2019 চনৰ গ্ৰেণ্ড আইটেন এই ডিলাৰটো আছে নগাঁও লাউখা ৰোডত মানে আপুনি যেতিয়া আমাৰ নগাঁও মেডিকেল কলেজলৈ যাব নগাঁও মেডিকেল কলেজলৈ যোৱা মাজতে আপোনালোকে পাই যাব এই জেগাডোখৰ নাম হৈছে তেলিয়াগাঁও চাৰিআলি গতিকে আপুনি তেলিয়াগাঁও চাৰিআলিত আহিলেই আপোনালোকে PR মটৰ্ছ পাব